চৰকাৰৰে হোৱা চুক্তিৰ ম্যাদ উকলিল হোটেল লেণ্ডমাৰ্কৰ কিন্তু দখল এৰা নাই 20 বছৰৰ বাবে লিজত লোৱা বৰুৱা এণ্ড এছ'চিয়েটে চৰকাৰৰ হাতলৈ উভতাই আনিবলৈ চলিছে আইনী যুঁজ 1998 চনতে মহন্ত চৰকাৰৰ কেবিনেটত লোৱা এটা সিদ্ধান্ত আৰজি বৰুৱা স্পৰ্টছ প্ৰকল্পৰ গাতে নিৰ্মাণ কৰা হৈছিল ৰাধা গোবিন্দ বৰুৱা অতিথিশালা শেহতীয়াকৈ সেই নাম হৈছিলগৈ হোটেল লেণ্ডমাৰ্ক আৰু সেই হোটেল লেণ্ডমাৰ্কৰে এতিয়া 20 বছৰ ধৰি বৰুৱা এণ্ড কোম্পানীয়ে চলোৱাৰ পিছত ম্যাদ উকলিল কিন্তু ম্যাদ উকলাৰ পিছতো চৰকাৰৰ হাতলৈ এৰি দিয়া নাই হোটেল লেণ্ডমাৰ্ক কৰ্তৃপক্ষই এইটো গুৱাহাটীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প অৰ্থাৎ নেহেৰু ষ্টেডিয়াম ইয়াৰ গাতে লাগি আছে অসম চৰকাৰে নিৰ্মাণ কৰা ৰাধা গোবিন্দ বৰুৱা অতিথিশালা বৰ্তমান হোটেল লেণ্ডমাৰ্ক 20 বছৰ পূৰ্বে আৰজি বৰুৱা অতিথিশালা লিজত লৈছিল বৰুৱা এণ্ড এছ'চিয়েটে সেই অতিথিশালাকে পৰৱৰ্তী সময়ত নামকৰণ কৰা হৈছিল হোটেল লেণ্ডমাৰ্ক হিচাপে চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি এই বৰ্ষৰ এপ্ৰিল মাহতে উকলিছে লেণ্ডমাৰ্ক এৰাৰ সময়সীমা সেই অনুসৰি লেণ্ডমাৰ্ক ঘূৰাই বিচাৰি বৰুৱা এণ্ড এছ'চিয়েটলৈ পত্ৰ প্ৰেৰণ কৰিছে চৰকাৰে কিন্তু চৰকাৰক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰুৱা এণ্ড এছ'চিয়েটে পুনৰ ম্যাদ বৃদ্ধিৰ বাবে জনাইছিল আবেদন ন্যায়ালয়ে সেই আবেদন নাকচ কৰি চৰকাৰৰ পত্ৰক বৈধ বুলি উল্লেখ কৰিছে আৰু 2 নৱেম্বৰত ন্যায়ালয়ৰ ৰায় দুমাহলৈকে লেণ্ডমাৰ্ক হোটেলক কোনো ধৰণৰ অসুবিধা কৰিব নোৱাৰিব চৰকাৰ কৰ্তৃপক্ষই কিন্তু 2022 চনৰ 2 জানুৱাৰীৰ ভিতৰত সমজাই দিব লাগিব হোটেল লেণ্ডমাৰ্ক ইমানৰ পিছতো যদি অমান্তি হয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে 20 চনৰ এপ্ৰিলত অসম চৰকাৰৰ ফালৰ পৰা দুখন নোটিছ দিয়া হ'ল যে লিজটো শেষ হৈছে আপুনি ঘৰটো খালী কৰিব বৰুৱা এণ্ড এছ'চিয়েটছ তেওঁলোকে উচ্চ ন্যায়ালয়লৈ গ'লে এখন ৰিট পিটিশ্যন কৰি তেওঁলোকে চেলেঞ্জ কৰিলে ফেব্ৰুৱাৰী মাহ আৰু মে' মাহত ওলোৱা নোটিছ দুখন চেলেঞ্জ কৰি পেলাই তেওঁলোকে হাইকোৰ্টলৈ গ'ল 60 দিনলৈ অসম চৰকাৰে সেইটো দখল ল'ব নোৱাৰিব 60 দিনৰ পিছত অৰ্থাৎ 2 জানুৱাৰীৰ পিছত অসম চৰকাৰে থ্ৰু বৰ্ড অফ স্পৰ্টছ হওক বা ডাইৰেক্টৰ অফ স্পৰ্টছ হওক তেওঁলোকৰ থ্ৰুৱেদি লেণ্ডমাৰ্ক হোটেলখন নিজৰ আয়ত্তলৈ অনাৰ কাৰণে আইনগত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ৰাস্তাটো মুকলি হৈ হোটেল উভতাই পালে বিভিন্ন ক্ৰীড়াৰ 20টাকৈ সন্থাৰ কাৰ্যালয় স্থাপনৰ পোষকতা কৰি ক্ৰীড়া প্ৰকল্পৰ উৎকৰ্ষ সাধনৰ লক্ষ্য চৰকাৰৰ আজিৰ তাৰিখত অসমত আনাদাৰ 25 বা 30টা অৰ্গেনাইজেশ্যন স্পৰ্টছৰ লগত জড়িত আছে তেওঁলোকৰ কোনো কাৰ্যালয় নাই বিভিন্ন স্পৰ্টছ আছে বিভিন্ন ইভেণ্ট আছে যিবিলাক অলিম্পিকৰ লগত জড়িত নেশ্যনেল গেমছৰ লগত জড়িত এনেকুৱা অৰ্গেনাইজেশ্যনছবোৰৰ কোনো জেগাত অফিচ নাই এটা যুক্তি আছিলে যে আমাৰ হাতত আজি প্ৰায় 29খন এপ্লিকেশ্যন পৰি আছে যোনে আজি তেওঁলোকক নিজৰ অফিচ চলাবলৈ অলপ ঠাই বিচাৰিছে আৰু তেতিয়া আমি কৈছিলোঁ যে লেণ্ডমাৰ্কখন যদি খালী হৈ যায় আমি সেই লেণ্ডমাৰ্কৰ কিছুমান অফিচ আমি একমোডেট কৰিম পিছে অন্তৰ্ধান হৈছে চৰকাৰৰে হোৱা চুক্তিৰ ফাইল অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জনালে বিচাৰি পোৱা নাই বৰুৱা এণ্ড এছ'চিয়েট আৰু চৰকাৰৰ মাজত হোৱা চুক্তিৰ ফাইলটো যিবিলাক টেণ্ডাৰ ৰিলেটেড ডকুমেণ্টছ আছিলে বা গভৰ্ণমেণ্ট আৰু বৰ্ড অফ স্পৰ্টছৰ লগত যিবিলাক কমিউনিকেশ্যন হৈছিলে এটা ফাইল আছিলে এই ফাইলটো 2002 চনৰ পৰা মিচিং হৈ আছে সেই ফাইলটো খোল খালে হয়তো গোটেইখিনি কথা ওলাই পৰিলে হয় ফাইলটো বিচাৰি নাপাওঁতে আমি অলৰেডি পল্টন বজাৰ থানাত অসম চৰকাৰৰ ফালৰ পৰা এখন এফআইআৰ দাখিল কৰা হৈছে অগপ চৰকাৰৰ দিনতে অতি কম মূল্যৰ বিনিময়ত ৰাধা গোবিন্দ বৰুৱা অতিথিশালা লিজত লৈছিল বৰুৱা এণ্ড এছ'চিয়েটে এতিয়া চৰকাৰৰ আবেদন গ্ৰহণ কৰি দখল এৰি দিবনে নাই সেয়া হৈছে লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্ন আৰু ৰাজু ৰাজখোৱাৰ সৈতে দেৱজিৎ নন্দনৰ ৰিপৰ্ট প্ৰাগ নিউজ